গিৰগাঁৱক লৈ বিতৰ্ক চলি থকাৰ সময়তে চৰ্চালৈ আহিছে গৰুখুটি প্ৰকল্পৰ প্ৰসংগ। বিগত এটা সপ্তাহে গিৰগাঁৱক লৈ চলা প্ৰসংগৰ মূল উচ্চ গৰুখুটি প্ৰকল্প। উল্লেখযোগ্য যে গুজৰাটৰ পৰা 2022 চনত অনা হৈছিল 300জনী গিৰগাঁই। সম্প্ৰতি গৰুখুটি প্ৰকল্পত কিমানজনী গিৰগাঁই আছে তাৰ অনুসন্ধানৰ বাবে গৰুখুটি প্ৰকল্পত উপস্থিত হৈছে প্ৰতিদিন টাইমৰ সাংবাদিক। এটা কথা হ'ল যে অংক যথেষ্ট জটিল হৈছে, কাৰণ এই কাৰণেই জটিল হৈছে কাৰণ কথাসমূহ ধৰা পৰিছে। ধৰা নপৰালৈকে প্ৰত্যেকটো চুৰেই সভ্য, কিন্তু যেতিয়া চুৰ এটা ধৰা পৰে তাৰ পিছতেই সেই চুৰটো চুৰ বুলি অভিহিত কৰা হয়। আৰু তেনে ঘটনা প্ৰবাহী এইবাৰ সংঘটিত হোৱা পৰিলক্ষিত হৈছে, যিটো ঘটনাই আচলতে প্ৰত্যেকগৰাকী জনতাক ভাবিবলৈ বাধ্য কৰিছে চুৰ কোন। আৰু আমি কিছু হিচাপ কৰিবৰ কাৰণে কিছু অংক নুবুজা অংক আমি বুজিবৰ বাবে আমাৰ সাংবাদিকৰ দল গৰুখুটি প্ৰকল্পত উপস্থিত হৈছিল। কিন্তু যি ধৰণে আসলে কোৱা হৈছিল যে গৰুখুটি প্ৰকল্প এটা ব্যাগুম প্ৰকল্প, কিন্তু কাৰ্যক্ষেত্ৰত কিন্তু তাৰ এটা ব্যতিক্ৰম ছবি আমাৰ সতীৰ্থ সাংবাদিক পুলক মহন্তই দেখা পালে। আৰু কালিৰ দিনটোত যেহেতু আমাৰ সাংবাদিক অনুপজ্যোতি নাথক এখন সংবাদমেলত এগৰাকী কেবিনেট মন্ত্ৰীয়ে চূড়ান্তভাৱে অপমান কৰি তলৰ সাংবাদিক বুলি সম্বোধন কৰিলে। আচলতে তলৰ সাংবাদিক বুলি তেখেতে উল্লেখ কৰিলে ঠিকেই, কিন্তু আচলতে সেই তলৰ সাংবাদিকগৰাকীৰ যে উত্তৰ তেখেতে দিব নোৱাৰিলে, তাতকৈ আচলতে লজ্জাজনক বিষয় একো নাই। সংবাদমেল তেতিয়াহে পাতিব লাগে যেতিয়া সাংবাদিকৰ সন্মুখীন হ'ব পৰাকৈ সাহস থাকে। যদি সেই সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হ'ব পৰাকৈ তিলমান সাহস নাথাকে, তেতিয়াহ'লে সংবাদমেলৰ অৰ্থ বা সংবাদমেল আয়োজন কৰাৰ কোনো ধৰণৰ সাৰ্থকতাই নাথাকে। এই মুহূৰ্তত আমি গৰুখুটি প্ৰকল্পৰ সামগ্ৰিক বিষয়সমূহ আসলে উল্লেখ কৰিব বিচাৰিছোঁ। প্ৰথমে আমি পুলক মহন্ত আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ। পুলক, যিহেতু বিগত দিনসমূহত যিসমূহ বিষয় আচলতে চৰ্চালৈ আহিছিলে, সেই বিষয়সমূহ আচলতে কিমান দূৰ সত্য বা কিমান দূৰ আচলতে কাৰ্যক্ষেত্ৰত ৰূপায়িত হৈছে তাৰে অনুসন্ধান কৰিবলৈ আপুনি গৈছে। যিবোৰ অংক অসমৰ ৰাইজে বুজি পোৱা নাই, সেইবোৰ অংক কিন্তু মন্ত্ৰীগৰাকীয়ে বা অসম চৰকাৰৰ কিছু প্ৰতিনিধিয়েহে কেৱল বুজি পায়। আমি সৰুতে প্ৰাথমিক স্কুলত যেতিয়া পঢ়িছিলোঁ, তেতিয়া আমি যিবোৰ অংক শিকিছিলোঁ, এতিয়া কিন্তু অসমৰ মন্ত্ৰীৰ যিসমূহ কেলকুলেটৰ, সেই কেলকুলেটৰত কিন্তু অংকৰ সেই সংজ্ঞাসমূহ সলনি হোৱা পৰিলক্ষিত হৈছে। প্ৰথমে পুলক মহন্ত আপোনাক সুধিব বিচাৰিছোঁ, তাত গৈ অৰ্থাৎ গৰুখুটি প্ৰকল্পত গৈ নিমিলা কি অংক দেখা পালে? চাওক সমীৰণ, প্ৰথমতে এটা কথা ক'ব লাগিব, বিগত এটা সপ্তাহ যদি সংবাদ মাধ্যম বিশেষকৈ প্ৰতিদিন টাইম যদি চৰ্চাত আছে বা এটা বিষয়ক লৈ যদি আমাৰ বিশেষকৈ ৰাইজৰ মাজত দৃষ্টি নিবদ্ধ হৈছে, তেনেহ'লে সেইটো হৈছে গৰুৰ প্ৰসংগ। আৰু ইতিমধ্যে ৰাইজৰ মাজতো চৰ্চা হৈছে যে গৰু চোৰ কোন, আৰু সেই গৰু চোৰৰ যিটো উদ্ধৃতি, সেই মূল যিটো খুঁটি অৰ্থাৎ উৰহি গছৰ যি সেয়া আৰম্ভ হৈছিলে গৰুখুটিৰ বিশেষ প্ৰকল্পটোৰ পৰা। যিটো প্ৰকল্পক লৈ আৱেগিক বিধায়ক যিগৰাকী ৰাজ্যিক কেবিনেট মৰ্যাদা সম্পন্ন যিগৰাকী মন্ত্ৰী পদ্ম হাজৰিকা, তেওঁ এই বিশেষকৈ গৰুখুটিক লৈ যথেষ্ট আৱেগিক। যদি কোনোবা সাংবাদিকে গৰুখুটিক লৈ তেওঁক প্ৰশ্ন কৰে, তেওঁ যথেষ্ট আৱেগিক হৈ পৰে। তেওঁ বুকু ঢকিয়াই এক প্ৰকাৰ বিধানসভাৰ মজিয়াত তেওঁ কান্দি কান্দি গৰুখুটিক লৈ প্ৰশ্ন নকৰিবলৈ তেনেধৰণৰ কথা কয়। গতিকে আমি পুৱাৰ ভাগতে আহিছিলোঁ, গৰুখুটিতনো আজি তাৰিখত কিমানজনী গৰু আছে, কিমান লিটাৰ গাখীৰ পদ্ম হাজৰিকা সেই গৰুখুটিৰ পৰা আচলতে উৎপাদন কৰা হয়, আৰু কিমান বিক্ৰী কৰা হয়, কিমান টকা উপাৰ্জন হয়, এই সকলোবিলাক তথ্য বিচাৰি আমি পুৱাৰ ভাগতে আহিছিলোঁ। আহি উপস্থিত হ'লোঁ আৰু দেখি আচলতে আমি কিছু দৃশ্যাংশ দেখি হতবাক হ'লোঁ। আৰু নিমিলা অংক, যিটো কথা আপুনি কৈছে, উল্লেখ কৰিছে, মই নিজেও এগৰাকী কমাৰ্চৰ ছাত্ৰ হিচাপে মই নিজেও সেই অংকখিনি আচলতে নিজে মিলাব পৰা নাই যে যিটো তথ্য চৰকাৰীভাৱে দিয়া হৈছিলে, বিশেষকৈ মোৰ হাতত যিখন RTI কপি আছে, এই RTIত যিখিনি তথ্য দিয়া হৈছিলে, সেই তথ্যমতে আজি তাৰিখত গৰুখুটিত এজনীও গৰু থাকিব নালাগে। কিয় নালাগে সেই কথাখিনি আমি ক'ম, কিন্তু তাৰ পূৰ্বে আৰু এটা বস্তু, আৰু এটা বিশেষ দৃশ্য আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাম এই মুহূৰ্তত। মোৰ পাছফালে যিটো আপোনালোকে গোহালি দেখিছে, এই গোহালিটো হৈছে 2,40,00,000 টকীয়া গোহালি। যি গোহালিৰ বাবে দুবাৰকৈ টকা আবণ্টন হৈছিলে পদ্ম হাজৰিকাৰ এই গৰুখুটি প্ৰকল্প, যি সপোনৰ প্ৰকল্প এক প্ৰকাৰ পদ্ম হাজৰিকাৰ, তেওঁ সেই সপোনৰ প্ৰকল্পটোৰ কাৰণে এইটো গোহালি, যিটো গোহালি মোৰ পাছফালে দেখি আছে, 2,40,00,000 টকা এইটো গোহালিৰ কাৰণে আবণ্টন হৈছিলে। আৰু সমান্তৰালভাৱে নতুনকৈ আৰু এটা গোহালি ইয়াত নিৰ্মাণৰ কাম চলি আছে। পুলক মহন্ত, মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ। পুলক মহন্ত, সেই প্ৰশ্নটো এনেকুৱা ধৰণৰ হ'ব,
কাৰণ এই যেটো গোহালি বুলি আপুনি উল্লেখ কৰিলে সেই গোহালিটো কিবা মাৰ্বল চাৰ্বল লগোৱা আছে নেকি কাৰণ 2 কোটি টকা বুলি উল্লেখ কৰিছে কাৰণ গোহালি এটা নিৰ্মাণ কৰিবৰ কাৰণে 2 কোটি টকা যদি লাগে তেতিয়া হলে তাত কিবা বেলেগ ধৰণৰ কিবা বস্তু থাকিব লাগিব কিবা মাৰ্বল বা কিবা তাতকৈ ওপৰ সামগ্ৰী লগোৱা আছে নেকি আপুনি কি দেখিলে নিশ্চয় আমি সেই দৃশ্যাংশ আসলতে অন কেমেৰা লাইভৰ জৰিয়তে প্ৰতিদিন টাইমৰ দৰ্শকসকলকো দেখুৱাম যে 2 কোটি 40 লাখ টকীয়া গুহালিটোনো আসলতে কেনেকুৱা সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট মোৰতে যেহেতু মৃন্ময় শৰ্মা আছে আমি আগুৱাই যাম গুহালিটোৰ কিছু পৰিৱেশ দেখুৱাম যি 2 কোটি 40 লাখ টকীয়া গুহালি এই গুহালিটোত আসলতে আছে কি এনে কি আছে যাৰ বাবে ইয়াৰ মূল্য 2 কোটি 40 লাখ টকা আমি দেখুৱাই আছো যে সচৰাচৰ ৰাইজে যেনেকুৱা গুহালি দেখে আৰু গাঁৱৰ পৰিৱেশত যিসকল মানুহে জানে বিশেষকৈ তেওঁলোকে গুহালি কেনেকুৱা জানে বা যিসকল লোক দুগ্ধ প্ৰামৰ লগত জড়িত তেওঁলোকেও ভালকৈ জানে যে এটা গুহালি কেনেকুৱা হয় আৰু সেই গুহালিটো নিৰ্মাণৰ বাবে কিমান ব্যয় হয় এই যেটো গুহালি আমি দেখুৱাইছো প্ৰায় 3টা আসাম টাইপৰ ঘৰ 3টা এনেকৈ বনোৱা হৈছে তলত যদি আপোনালোকে ঢালাই দিয়া আছে এক প্ৰকাৰ সিমেন্টৰ ঢালাই গৰুৱে ঘাঁহ খাবলৈ বা যি গৰুক দানা চানা দিয়া হয় তাৰ বাবে এখন ঘুলনি ইয়াত প্ৰস্তুত কৰা হৈছে য'ত নেকি গৰুক খাবলৈ দিয়া হয় আৰু পানীৰ ব্যৱস্থা আমি দেখিছো যে এনেকৈ প্ৰত্যেকটো পইণ্টত পানীৰ ব্যৱস্থা কৰা হৈছে আমি যদি টেপ খুলি চাওঁ ইয়াত পানী বৰ্তমানে আহি আছে পানীৰ ব্যৱস্থা এনেকৈ কৰা হৈছে অৰ্থাৎ এয়াই হৈছে গৰুখুটি প্ৰকল্পৰ সেই 2 কোটি 40 লাখ ইয়া গুহালি যি গুহালিক লৈ বা যি গৰুখুটি প্ৰকল্পক লৈ পদ্ম হাজৰিকা যথেষ্ট আবেগিক হয় তেওঁ বিধানসভাৰ মজিয়াত কেনেকৈ বুকু ঢকিয়াই কান্দে গৰুখুটিৰ কথা ক'লে সেয়া সকলোৱে জানে সকলোৱে দেখিছে আৰু সেই দৃশ্যাংশ আমি আজি প্ৰতিদিন টাইমক দৰ্শকসকলক সৰজমিন তদন্তত দেখুৱাবলৈ বিচাৰিছো এইটোৱে হৈছে সেই ঐতিহাসিক গুহালি যিটো গুহালি 2 কোটি 40 লাখ টকা শব্দ প্ৰয়োগ কৰিছে আপুনি যেটো শব্দ প্ৰয়োগ কৰিছে ঐতিহাসিক গুহালি হেতুৱে আসলতে একদম শুদ্ধ প্ৰয়োগ কাৰণ এই কাৰণে শুদ্ধ প্ৰয়োগ বুলি ক'ব বিচাৰিছো কাৰণ ইয়াত আমি দেখামতে কোনো ধৰণৰ বস্তু নাই কোনো ধৰণৰ সামগ্ৰী নাই কিন্তু ইয়াত 2 কোটি টকা ব্যয় কৰিছে অৰ্থাৎ জনসাধাৰণ প্ৰতিদিন টাইমৰ সৈতে যিসকল লোক এই মুহূৰ্তত সংলগ্ন হৈ আছে সেই সকল দৰ্শককো আমি সতীৰ্থ পুলকৰ সহযোগত দেখুৱাব বিচাৰিছো মোৰ সতীৰ্থ পুলক মহন্ত যিটো স্থানত ৰৈ আছে সেই স্থানত ৰৈ থকা সেই গুহালিটোৰ দাম হেনো 2 কোটি টকা এনেকুৱা কি মিস্ত্ৰী আনিছে এনেকুৱা কি সামগ্ৰী লগাইছে হে আমাৰ চকুত দেখা নাই হয়তো বহুতে সৰকাৰ প্ৰতিনিধিয়ে ক'ব যে প্ৰতিদিন টাইমৰ সাংবাদিকৰ চকু বেয়া কিন্তু এয়া আপোনালোকে কেমেৰাত দেখা দৃশ্য গতিকে আপোনালোকৰ সকলোৰে চকু নিশ্চয়কৈ ভাল গতিকে আপোনালোকে হয়তো ভাবিছে যে এই যেটো পৰিৱেশ এই তথ্যসমূহ উদঙোৱাৰ বাবে আমি জয়ন্ত মল্ল বৰুৱাৰ হয়তো ৰুখত পৰিছো কিন্তু জয়ন্ত মল্ল বৰুৱা আমি এই যেটো কেলেংকাৰী আমি কিয় আসলে আনকাত দেখুৱাব নোৱাৰো আপোনাক হেয়াই আসলে মূল বিষয়বস্তু কাৰণ 45 মিনিট যদি আপোনাক দেখুৱাই থাকিবলৈ হয় তেতিয়া হলে সাধাৰণ জনতাৰ যিসমূহ প্ৰশ্ন বা সাধাৰণ জনতাৰ যিসমূহ সমস্যা সেইসমূহ আমি কেতিয়া দেখুৱাম আমাৰ মূল লক্ষ্য সাধাৰণ জনতাৰ সমস্যাসমূহে পুলক মহন্ত পুনৰ আপোনাৰ হৈতে সংলগ্ন হৈছো লাইভত আপুনি দেখুৱাই যাওক উদঙাই যাওক কেনে ধৰণে দুৰ্নীতি কৰিছে কেনে ধৰণে টকা খাইছে 2 কোটি টকা যেটো গোহালি হেতু আপুনি দেখুৱাওক আৰু উদঙাই দিয়ক ছবিসমূহ নিশ্চয় দুগৰাকী ভিডিঅ' জাৰ্নেলিষ্ট যেহেতু আমাৰ সৈতে আছে আলোক হাজৰিকা সমান্তৰালভাৱে মৃন্ময় শৰ্মা দুইগৰাকী ফটো সাংবাদিকে ভিডিঅ' জাৰ্নেলিষ্টে আমাক পৰিৱেশটো দেখুৱাব গুহালি পৰিৱেশটো কিন্তু তাৰ মাজতে আমি নিমিলা অংক যিটো অংকক লৈ আচলতে মূৰ ঘূৰাইছে এক প্ৰকাৰ আমাৰ দৰে জয়ন্ত মল্ল বৰুৱাই কোৱাৰ দৰে আমি তলৰ শ্ৰেণীৰ মানুহ তলৰ শ্ৰেণীৰ সাংবাদিক গতিকে আমি হয়তো বুজি নাপাম তেওঁলোকৰ সেই ৰাজনৈতিক অংক গতিকে আমি যিটো অংক RTI তথ্যত পাইছো চাওক গৰুখুটি প্ৰকল্পটো চৰ্চাত অহাৰ মূল বিষয় বা কেন্দ্ৰবিন্দু হৈছিলে 300 জনী গিৰগাই 300 জনী গিৰগাই গুজৰাটৰ পৰা অনা হৈছিলে 90 জনী গিৰগাই ৰঙিয়া ষ্টেচনত নমুৱা হ'ল যি 90 জনী গাই 7 জন জনপ্ৰতিনিধিৰ মাজত ভাগ কৰা হ'ল য'ত নেকি এটা অংশ পাইছিলে অৰ্থাৎ 20 জনী গৰুৰ অংশ পাইছিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তাৰ সমান্তৰালকৈ বাকি যিসকল লোকে সেই গৰুৰ ভাগ পাইছে সেই ইতিমধ্যে প্ৰতিদিন টাইমত আমি সবিস্তাৰে সেই তথ্য দিছো এতিয়া কথা হ'ল 300 জনী গৰু তাৰ পৰা যদি আপুনি বিয়োগ কৰে 90 জনী অৰ্থাৎ থাকিব লাগে 210 জনী গৰুৰ ভিতৰত সৰকাৰি যি তথ্য এই তথ্যখন আমি প্ৰতিবেদন আকাৰে আমি পিছত কৰিম কিন্তু এটা যদি এখিনিত সংখ্যা আমি কেমেৰাত যদি দেখুৱাবলৈ বিচাৰো তেনেহলে তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে 56 জনী গৰু ইয়াত মৰিছে বিভিন্ন কাৰণত হয়তো বেমাৰ আজাৰ হ'ব পাৰে কাৰণ জীৱ লগা বস্তু যেহেতু পশুধন গতিকে যিকোনো বেমাৰ আজাৰ হ'ব পাৰে মৰিব পাৰে 56 অৰ্থাৎ
210ৰ পৰা পুনৰ বিয়োগ কৰক 56 গৰাকী গৰু ইয়াত মৰিছে তাৰ সমান্তৰালকৈ ইয়াত আৰু এটা কথা উল্লেখ কৰিছে যে ইয়াত 4টা ডেট দিয়া আছে আমি যদি ডেটসমূহ চাওঁ 11/11/2022 12/11/2022 15/11/2022 17/11/2022 এয়া আমাৰ তথ্য নহয় এয়া কিন্তু চৰকাৰী তথ্য RTI যি প্ৰশ্ন সোধা অধিকাৰ তথ্য জনা অধিকাৰ সেই তথ্য জনা অধিকাৰ আইন মতে তেওঁলোকে দিয়া তথ্য য'ত নেকি তেওঁলোকে উল্লেখ কৰিছে 154 অৰ্থাৎ 154 জনী গৰু তেওঁলোকে সেই যিটো NDDB NDS য'ৰ পৰা আনিছিলে সেই তাত তেওঁলোকে ঘূৰাই দিছে অৰ্থাৎ 300 - 90 ৰঙিয়া ষ্টেচনত 90 জনী মাইনাছ হ'ল গতিকে 210 জনী 210ৰ পৰা যদি মাইনাছ কৰে 56 থাকিব 154 আকৌ 154 জনীত গৰু তেওঁলোকে ঘূৰাই দিলে NDBক তেওঁলোকে বিভিন্ন অজুহাতত যে গৰু ইয়াত এক প্ৰকাৰ ৰাখিবলৈ জেগা নাই বা ইয়াৰ লগত এনভাইৰনমেণ্ট মিলা নাই সেই বিভিন্ন কাৰণত তেওঁলোকে NDBক 154 জনী ঘূৰাই দিলে এতিয়া যদি আপোনালোকে বিয়োগ কৰে সাধাৰণ LP স্কুলত পঢ়া এজন ছাত্ৰও যদি সেই অংকটো বিয়োগ কৰে 300ৰ পৰা 90ৰ পৰা 54 56ৰ পৰা 154 অৰ্থাৎ 0 300 জনী গৰু 0 আজি তাৰিখত গৰুখুটিত 300 জনী গৰুৰ এজনীও গৰু চৰকাৰী তথ্য মতে নাই কিন্তু পুৱাৰ ভাগত আমি যেতিয়া 8:30 বজাত আহি ইয়াত উপস্থিত হৈছিলোঁ আমি প্ৰায় আমাৰ কেমেৰাত সেই দৃশ্য বন্দী হৈ আছে আমি সেই সময়টো এটা বিশেষ প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ সেই প্ৰতিবেদন হয়তো পৰৱৰ্তী পৰ্যায়ত প্ৰতিদিন টাইমত দৰ্শকসকলে দেখিব তাত উল্লেখ আমি দেখিছিলোঁ প্ৰায় 50 জনী ক্ষীৰতী গাই গিৰ গাই যি গুজৰাটৰ পৰা আনিছিলে সেয়া আমি ইয়াত দেখিবলৈ পাইছোঁ য'ত নেকি যিসকল ইয়াত কাম কৰা লোক তেওঁলোকে অফ কেমেৰা আমাক যিমান দূৰ জানিবলৈ দিছে যে 35 জনী গৰুৱে আজি তাৰিখত গাখীৰ দি আছে বাকী 50 জনীৰ ভিতৰত বাকী যি 15 জনী গৰু আছে তেওঁলোকে বৰ্তমান গাখীৰ দিয়া নাই হয়তো 2-3 মাহত পোৱালি জগিব তাৰপিছত গাখীৰ দিব সেয়েহে সেইজনী গৰুৱে গাখীৰ দিয়া নাই এয়া আমাৰ কেমেৰাত বন্দী হৈছে সেই দৃশ্য যে আজিৰ তাৰিখত ইয়াত গৰুখুটিত প্ৰায় 50ৰ পৰা 60 জনী গিৰ গাই আছে কিন্তু চৰকাৰী তথ্য যি 300 জনী গাই আনিছিলে ইয়ালৈ চৰকাৰী তথ্য মতে কিন্তু ইয়াত আজি এজনীও গাই থাকিব নালাগে তেনেহ'লে সেই 50 বা 60 জনী গৰু আমি যে পুৱাৰ ভাগত ইয়াত দেখিলোঁ সেই গৰুকেইজনী আহিলে ক'ৰ পৰা আৰু যি এই সমগ্ৰ প্ৰকল্প গৰুখুটি প্ৰকল্প কোটি কোটি টকা খৰচ কৰা হৈছে মোৰ পাছফালে থকা এই গোহালিটো দেখিছে 2,40,00,000 টকা এই গোহালিটোৰ নামতে খৰচ কৰা হৈছে দুগ্ধ পামৰ নামত আৰু কিমান কোটি টকা আবণ্টন হৈছে সেই সকলোবিলাক হিচাপ সকলোবিলাক তথ্য আমাৰ হাতত আছে যদিও বা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আমাক ভেঙুচালি কৰে কয় যে হাতত কাগজ এখন লৈ জুকাই কয় আমি পুনৰবাৰ মন্ত্ৰী মহোদয়ক সকীয়াই দিব বিচাৰোঁ যে তথ্য প্ৰমাণ নোহোৱাকৈ প্ৰতিদিন টাইমে কেতিয়াও বাতৰি সংগ্ৰহ নকৰে আমি প্ৰকৃত তথ্য লৈহে বাতৰি কৰোঁ মন্ত্ৰীৰ গা জ্বলিলেও জ্বলিব পাৰে মন্ত্ৰীৰ গা বেজবেজালেও বেজবেজাব পাৰে আচলতে মন্ত্ৰীৰ ভাষাত যি তলৰ সাংবাদিকক কিয় বেয়া পায় আমি এই মুহূৰ্তত আসলে প্ৰমাণটো দেখুৱালো তলৰ সাংবাদিকে মন্ত্ৰীৰ বেয়াটো যেতিয়া উদঙাই দিয়ে মন্ত্ৰীয়ে স্বাভাৱিকভাৱে বেয়া পাবই তলৰ সাংবাদিক হিচাপে উপলুঙা কৰিবই আৰু মন্ত্ৰী এনেকুৱা এজন মন্ত্ৰী সংবাদমেল নিজেই পাতে আৰু সাংবাদিকৰ সন্মুখীন হ'ব নোৱাৰে সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হ'ব নোৱাৰে সেইগৰাকী মন্ত্ৰীক আমি এই মুহূৰ্তত দেখুৱাইছো যে আমি এই মুহূৰ্তত যিসমূহ দৃশ্যাৱলী দেখুৱাই আছো এইসমূহে আপোনাক আসলে আপুনি কালিৰ দিনটোত উল্লেখ কৰা প্ৰশ্নসমূহৰ যে উত্তৰ দিব নোৱাৰিলে এই মুহূৰ্তত আমাৰ কেমেৰাক সেই উত্তৰসমূহ কিন্তু দি আছে বা অসমৰ জনসাধাৰণে এই মুহূৰ্তত দেখি আছে কেনেধৰণে অসম চৰকাৰৰ দুৰ্নীতি কেনেধৰণে আসলতে এটাকৈ এই মুহূৰ্তত আমি দেখুৱাইছো এইসমূহ আসলতে স্পষ্ট প্ৰমাণ এয়া কেইটামান উদাহৰণ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া এয়া কেইটামান মাত্ৰ উদাহৰণ আৰু সম্পূৰ্ণ যদি দেখুৱাবলৈ হয় বা সকলো যদি আমি উদঙাবলৈ হয় তেতিয়াহ'লে নিশ্চিতভাৱে আৰু বহুখিনি তথ্য উদ্ঘাটন হ'ব